নমস্কাৰ। আজি আমি অসমৰ জিকে ওপৰত কেইটামান বিশেষভাৱে এমচিকিউ লৈ আহিছোঁ আৰু অসমৰ সংস্কৃতিৰ ওপৰত আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ উপযোগী হোৱাকৈ বিশেষভাৱে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তো অসমৰ সংস্কৃতিৰ ওপৰত হ'ব পৰা বিশেষ কেইটামান এমচিকিউ আজি আমি আলোকপাত কৰিম। প্ৰথম প্ৰশ্নটো লওঁ আমি। প্ৰথম অসমীয়া তথ্যচিত্ৰখনৰ নাম কি? অসমীয়া তথ্যচিত্ৰৰ কথা সোধা হৈছে। তো অপশ্যন দিয়া আছে এ জয়মতী, বি ভাইটি, চি অসমৰ পাট আৰু মুগা শিল্প, ডি বোৱাৰী। তো আমি চলচ্চিত্ৰ বুলি ক'লে 1935 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতীৰ কথা সকলোৱে জানো, কিন্তু ইয়াতে তথ্যচিত্ৰৰ কথা সোধা হৈছে। তো তথ্যচিত্ৰ বুলি ক'লে প্ৰথমখন হৈছে অসমৰ পাট আৰু মুগা শিল্প তথ্যচিত্ৰখন। আৰু প্ৰথম অসমীয়া এই তথ্যচিত্ৰ অসমৰ পাট আৰু মুগা শিল্পখন নিৰ্মাণ কৰি উলিয়াইছিল কমল নাৰায়ণ চৌধুৰী ডাঙৰীয়াই। কমল নাৰায়ণ চৌধুৰীয়ে নিৰ্মাণ কৰিছিল অসমৰ প্ৰথমখন তথ্যচিত্ৰ। কুৱেশ্যন 2, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? ইয়াৰে অপশ্যন দিয়া আছে এ কহিনুৰ, বি নটৰাজ, চি ইতিহাস, ডি সূৰ্য থিয়েটাৰ। আমি সকলোৱে জানো যে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ হ'ল অসমৰ অদ্বিতীয় অনুষ্ঠান, যিটো বিশ্বৰ আন ক'তো পাবলৈ নাই। তো ইয়াৰে ভিতৰত প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ বুলি ক'লে আমি 1963 আৰু 64 চনৰ নটৰাজ থিয়েটাৰ। 1963 আৰু 64 এই নটৰাজ থিয়েটাৰে ৰাইজৰ মাজলৈ প্ৰথমবাৰৰ কাৰণে ভ্ৰাম্যমাণ থিয়েটাৰ হিচাপে আহিছিল। নেক্সট কুৱেশ্যন 3, তলৰ কোনটো বড়ো জনগোষ্ঠীৰ উৎসৱ নহয়? অপশ্যনসমূহ দিয়া আছে এ খেৰাই, বি বৈশাগু, চি বাথৌ, ডি ৰংখেৰ। তো বড়ো জনগোষ্ঠীৰ উৎসৱ নহয়, অৰ্থাৎ 4টা অপশ্যনৰ ভিতৰত বিকল্পৰ ভিতৰত 3টা বড়ো জনগোষ্ঠীৰ উৎসৱ হয়, যিটো নহয় সেইটো হৈছে অপশ্যন ডি ৰংখেৰ। ৰংখেৰ উৎসৱটি কাৰ্বি জনগোষ্ঠীৰ উৎসৱ হয় আৰু খেৰাই, বৈশাগু আৰু বাথৌ বড়ো জনগোষ্ঠীৰ উৎসৱ। কুৱেশ্যন 4, জনগোষ্ঠীয় উৎসৱৰ ক্ষেত্ৰত তলৰ কোনটো বিকল্প শুদ্ধ নহয়? অপশ্যনসমূহ দিয়া আছে এ কৰম, চাহ জনগোষ্ঠীয়ে পালন কৰে, বি পৰাগ, মিচিং জনগোষ্ঠীয়ে পালন কৰে, চি আলিং, কাৰ্বি জনগোষ্ঠীয়ে পালন কৰে, ডি বাছ পূজা, হাজং জনগোষ্ঠীয়ে পালন কৰে। ইয়াৰে ভিতৰত আমাক যিহেতু ভুলকৈ দিয়া বিকল্পটো নিৰ্বাচন কৰিব দিয়া হৈছে, আমি সকলোৱে জানো যে ইয়ালিং উৎসৱটো কাৰ্বি নহয়, ইয়ালিং তিৱা জনজাতিসকলে পালন কৰে। নেক্সট কুৱেশ্যন 5, অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত দিহিং পাটকাই উৎসৱ ক'ত অনুষ্ঠিত কৰা হয়? অপশ্যনসমূহ দিয়া আছে এ লেখাপানী, বি মাকুম, চি লিডু, ডি মাৰ্ঘেৰিটা। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈ অহা দিহিং পাটকাই উৎসৱটি বহুতেই জনপ্ৰিয় এক উৎসৱ হয় আৰু ই তিনিচুকীয়া জিলাত অনুষ্ঠিত হৈ আহে। তিনিচুকীয়া জিলা লেখাপানীত, অপশ্যন এ লেখাপানীত প্ৰতি বছৰে জানুৱাৰী মাহত এই উৎসৱ পালন কৰা হয়। কুৱেশ্যন 6, বাৰে চহৰীয়া ভাওনা কোন অঞ্চলত উদযাপিত হয়? অসমৰ এখন বিখ্যাত ভাওনা হ'ল বাৰে চহৰীয়া ভাওনা। অপশ্যন দিয়া আছে এ মধ্য অসম, বি উজনি অসম, চি নামনি অসম, ডি উত্তৰ অসম। ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো হ'ব বাৰে চহৰীয়া ভাওনা উত্তৰ অসমত অনুষ্ঠিত হয় আৰু উত্তৰ অসমৰ জামুগুৰিহাট অঞ্চলত বাৰে চহৰীয়া ভাওনাখন উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন 7, সভা কোন অঞ্চলৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান? সভা বুলি আমি সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে কোনটো অঞ্চলত উদযাপন কৰা দেখোঁ? এ আছে ব্ৰহ্মপুত্ৰ উপত্যকা, বি বৰাক উপত্যকা, চি নামনি অসম, ডি উজনি অসম। ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো হ'ব সামাজিক সাংস্কৃতিক অনুষ্ঠান সভা নামনি অসমৰ এক অনুষ্ঠান আৰু বিশেষভাৱে এই সভা অনুষ্ঠানটি নামনি অসমৰ গোৱালপাৰা জিলাত অনুষ্ঠিত হোৱা দেখা যায় বা গোৱালপাৰা অঞ্চলত অনুষ্ঠিত কৰা দেখা যায়। পৰৱৰ্তী প্ৰশ্ন 8, কিমান চনত শংকৰদেৱে নিৰ্বাক নাট চিহ্নযাত্ৰাৰ জৰিয়তে অংকীয়া নাট বা ভাওনাৰ শুভাৰম্ভ কৰিছিল? আমি সকলোৱে জানো যে আমাৰ প্ৰথমখন অংকীয়া নাট বা ভাওনা হ'ল চিহ্নযাত্ৰা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত, আৰু ই আছিলে কেৱল এখন নিৰ্বাক নাট, অৰ্থাৎ ইয়াত কেৱল দেহৰ অংগী ভংগীৰ জৰিয়তে নাটখন প্ৰদৰ্শন কৰা হৈছিল। অপশ্যনসমূহ দিয়া আছে এ 1468, বি 1478, চি 1488, ডি 1498। শুদ্ধ বিকল্পটো হ'ব অপশ্যন এ 1468, অৰ্থাৎ 1468 চনত শংকৰদেৱে এই চিহ্নযাত্ৰা নাটখন মঞ্চস্থ কৰিছিল। নেক্সট কুৱেশ্যন 9, 1935 অৰ্থাৎ 1935 চনত জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবি জয়মতী কাৰ ৰচনা? অৰ্থাৎ জয়মতীখন কোনে ৰচনা কৰিছিল? অপশ্যনসমূহ দিয়া আছে এ জ্যোতিপ্ৰসাদ আগৰৱালা, বি লক্ষ্মীনাথ বেজবৰুৱা, চি বিষ্ণুপ্ৰসাদ ৰাভা, ডি পদ্মনাথ গোহাঁই বৰুৱা। শুদ্ধ বিকল্পটো হ'ব অপশ্যন বি
জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰা জয়মতী বোলছবিখন ৰচনা কৰিছিল বা লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই, যিখন সতী জয়মতী নাটক আছিল। নেক্সট কুৱেশ্যন 10, ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? ইয়াৰে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ভাইটি, বি পিয়লি ফুকন, চি ইন্দ্ৰমালতী, ডি হালধীয়া চৰায়ে বাওধান খায়। তো বিকল্পসমূহৰ ভিতৰত ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম আছিল পিয়লি ফুকন। অপশ্যন বি শুদ্ধ হ'ব। চন 1955 চনত পিয়লি ফুকন চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। এইখিনিতে আপোনালোকক জনাব বিচাৰোঁ যে আজিৰ অসমীয়া সংস্কৃতিৰ ওপৰত প্ৰস্তুত কৰা এই ভিডিঅ'টো যিসমূহ MCQ লৈ অহা হৈছে, সেই MCQসমূহ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ কাৰণে অতিকৈ বেছি দৰকাৰী। আপোনালোকে নোট কৰি যাব। আৰু যদি আমাৰ এই ভিডিঅ'সমূহ ভাল পাইছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব। পৰৱৰ্তী প্ৰশ্ন 11, প্ৰথম অসমীয়া শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে মলয়া গোস্বামী কোনখন চলচ্চিত্ৰত অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল? তো আমি সকলোৱে জানো যে প্ৰথম অসমীয়া শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ কৰিছিল মলয়া গোস্বামীয়ে, কিন্তু কোনখন চলচ্চিত্ৰৰ কাৰণে এই সন্মানটো লাভ কৰিবলৈ সক্ষম হৈছিল? অপশ্যনসমূহ দিয়া আছে। ইন্দ্ৰমালতী, বি বোৱাৰী, চি চিৰাজ, ডি ফিৰিঙতি। তো ইয়াৰে শুদ্ধ বিকল্পটো হ'ব অপশ্যন ডি ফিৰিঙতি চলচ্চিত্ৰখনৰ কাৰণে মলয়া গোস্বামীয়ে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পুৰস্কাৰ সন্মান লাভ কৰিছিল। পৰৱৰ্তী কুৱেশ্যন 12, ঔৰি গীত কোন অঞ্চলত প্ৰচলিত এবিধ লোকগীত? ঔৰি গীত বুলি ক'ত জনাজাত বা ক'ত প্ৰচলন আছে? এ কামৰূপ, বি গোৱালপাৰা, চি দৰং, ডি অবিভক্ত নগাঁও। ইয়াৰে ভিতৰত আমি যদি চাওঁ ঔৰি গীত প্ৰচলন থকা নামনি অসমত আমি বিশেষকৈ জানো যে নামনি অসমত ঔৰি গীত প্ৰচলন আছে, আৰু নামনি অসমৰ গোৱালপাৰা জিলাত ঔৰি গীতটো বিশেষভাৱে প্ৰচলিত এবিধ লোকগীত। পৰৱৰ্তী কুৱেশ্যন 13, অ মোৰ আপোনাৰ দেশ গীতটি পোনপ্ৰথমে কোনখন আলোচনীত প্ৰকাশ হৈছিল? সকলোৱে জানো যে আমি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা কলমেৰে নিগদিত হৈছিল অ মোৰ আপোনাৰ দেশ, আৰু এই অ মোৰ আপোনাৰ দেশ এই সংগীতটোক অসমৰ জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰা হৈছে, যিটো প্ৰথম প্ৰকাশ হৈছিলে বাঁহী আলোচনীখনত। লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত অ মোৰ আপোনাৰ দেশ 1909 চনত বাঁহী আলোচনীত প্ৰকাশ হৈ ওলাইছিল। কুৱেশ্যন নম্বৰ 14, কিমান চনত সত্ৰীয়া নৃত্যই ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ স্বীকৃতি লাভ কৰিছিল? অপশ্যনসমূহ দিয়া আছে। এ 2005, বি 2000, চি 1999, ডি 2003। তো আমি জানো সকলোৱে যে ভাৰতৰ যি 8টা শাস্ত্ৰীয় নৃত্য আছে বা ধ্ৰুপদী নৃত্য আছে, তাৰে ভিতৰত অসমৰ এটা নৃত্য অন্তৰ্গত। তো সেই নৃত্যটো হৈছে সত্ৰীয়া নৃত্যৰ, আৰু এই সত্ৰীয়া নৃত্যটোৱে শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছিলে চন 2000 চনত। 2000 চনত অসমৰ সত্ৰীয়া নৃত্যক ভাৰতৰ শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। আৰু এই সত্ৰীয়া নৃত্যৰ প্ৰৱৰ্তক বুলি ক'লে আমি সকলোৱে জানো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আৰু সত্ৰীয়া নৃত্যৰ বিকাশ সাধন হৈছে মাজুলীত। অ'কে, পৰৱৰ্তী প্ৰশ্ন চাওঁ আমি। কুৱেশ্যন নম্বৰ 15, তলৰ বিকল্পসমূহৰ পৰা অসত্যটো চয়ন কৰা। তো 4টা দিয়া আছে, তাৰে ভিতৰত কোনটো বিকল্প শুদ্ধ নহয়? অপশ্যন এ গুমৰাগ নৃত্য মিচিং, বাগুৰুম্বা নৃত্য বড়ো, ঝুমুৰ নৃত্য চাহ জনগোষ্ঠী, আৰু ভোৰতাল নৃত্য দেউৰী। তো ইয়াৰে ভিতৰত যদি আমি বিচাৰিবলৈ যাওঁ তেতিয়াহ'লে বিকল্প 3টা আমাক শুদ্ধ দিয়া আছে, কিন্তু এটা ভুলকৈ দিয়া আছে যিটো জনগোষ্ঠীয় নৃত্য নহয়। তো অমিলটো আমি কোনটো যদি বাচিবলৈ যাওঁ তেতিয়াহ'লে শুদ্ধ বিকল্পটো হ'ব অপশ্যন ডি ভোৰতাল নৃত্য দেউৰী। কাৰণ ভোৰতাল নৃত্যটো অসমৰ এক প্ৰকাৰৰ থলুৱা নৃত্য, ই দেউৰীসকলৰ নৃত্য নহয়। আৰু এই ভোৰতাল নৃত্যটো জনক বুলি ক'লে বা সৃষ্টিকৰ্তা বুলি ক'লে আমি জানো যে বৰপেটা যি নৰহৰি বুঢ়াভকত ডাঙৰীয়া আছিল, তেখেতে এই ভোৰতাল নৃত্যটো সৃষ্টি কৰিছিল। অ'কে, পৰৱৰ্তী প্ৰশ্ন 16, বৰঢোল আৰু পাতিঢোল কোন জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ? অপশ্যনসমূহ দিয়া আছে। এ তিৱা জনগোষ্ঠী, বি বড়ো জনগোষ্ঠী, চি মিচিং জনগোষ্ঠী, ডি সোণোৱাল কছাৰী জনগোষ্ঠী। তো বৰঢোল আৰু পাতিঢোল এই দুই ঢোল কোনটো জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ হিচাপে প্ৰখ্যাত? তো বৰঢোল আৰু পাতিঢোল তিৱা জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ হিচাপে প্ৰখ্যাত। তিৱা জনগোষ্ঠীৰ উৎসৱৰ সময়ত যি ঢোল ব্যৱহাৰ কৰা হয় সেই নাম হৈছে বৰঢোল আৰু পাতিঢোল। পৰৱৰ্তী প্ৰশ্ন 17, আনুমানিক কিমান শতিকাৰ পৰা অসমৰ চিত্ৰকলা বুৰঞ্জী আৰম্ভ হৈছিল? চিত্ৰ অংকন কৰা বুৰঞ্জী আৰম্ভ হৈছিল অপশ্যন এ 8ম শতিকা, বি 9ম শতিকা, চি 7ম শতিকা, ডি 10ম শতিকা। তো ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো হ'ব অসমত চিত্ৰকলা বুৰঞ্জী আৰম্ভ হৈছিল 7ম শতিকা মানৰ পৰা, আৰু ই কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ সময়ছোৱাক প্ৰতিনিধিত্ব কৰে।
পৰৱৰ্তী প্ৰশ্ন 18 চিত্ৰ অংকিত সাঁচিপাতৰ সচিত্ৰ পুথিৰ ভিতৰত তলত কোনখন ভুলকৈ সন্নিৱিষ্ট কৰা হৈছে অপশ্যনসমূহ দিয়া আছে দৰং ৰাজবংশাৱলী ৰচনা কৰিছিল সূৰ্যখুৰী দৈৱজ্ঞ হস্তি বিদ্যানব সুকুমা বৰকাঠ শংখচূবধ কবিৰাজ চক্ৰৱৰ্তী গীত গোবিন্দ বাণভট্ট তো ইয়াৰে ভিতৰত যদি চাবলৈ যাওঁ আমি সচিত্ৰ পুথি বুলি ক'লে কি বুজো যিখন পুথি চিত্ৰৰ সৈতে ৰচনাৱলী লিখা হৈছে তো ইয়াৰে বাকী যদি আমি ভুলকৈ সন্নিৱিষ্ট কৰাটো বিচাৰিবলৈ যাওঁ বাকীকেইটা শুদ্ধ আছে তো সেইটো হ'ব গীত গোবিন্দ বাণভট্ট কাৰণ গীত গোবিন্দ কাব্যখন ৰচনা কৰিছিলে কবিৰাজ চক্ৰৱৰ্তীয়ে শংখচূবধ আৰু গীত গোবিন্দ সচিত্ৰ পুথি হয় আৰু সেই দুখন গ্ৰন্থ ৰচনা কৰিছিল কবিৰাজ চক্ৰৱৰ্তীয়ে বাণভট্টই হৰ্ষচৰিত নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিলে বাণভট্টই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি বুলি ক'লে আমি ক'ম হৰ্ষচৰিত কিন্তু কবিৰাজ চক্ৰৱৰ্তীয়ে গীত গোবিন্দ আৰু শংখচূবধ এই দুখন সচিত্ৰ পুথি ৰচনা কৰিছিলে পৰৱৰ্তী প্ৰশ্ন 19 উত্তৰ পূব ভাৰতৰ বৃহত্তম নামঘৰটো হ'ল অপশ্যনসমূহ দিয়া আছে এ ঢেকীয়াখোৱা বৰনামঘৰ বি টিয়কৰ কলীয়াপানী নামঘৰ চি বৰপেটা কীৰ্তনঘৰ ডি গোলাঘাটৰ আঠখেলীয়া নামঘৰ তো আমাৰ যি নৰ্থ ইষ্ট আছে উত্তৰ পূৰ্বাঞ্চল আছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই আটাইতকৈ ডাঙৰ নামঘৰটো কোনটো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টিয়কৰ কলীয়াপানী নামঘৰ টিয়কৰ কলীয়াপানী যোৰহাট টিয়ক অঞ্চলৰ কলীয়াপানী যি নামঘৰ সেই নামঘৰটো উত্তৰ পূবৰ ভিতৰতে বৃহত্তম কুৱেশ্যন 20 সত্ৰ স্থানৰ ক্ষেত্ৰত তল কোনটো শুদ্ধ নহয় সত্ৰ স্থানসমূহৰ ক্ষেত্ৰত অপশ্যন দিয়া আছে এ সুন্দৰদিয়া সত্ৰ বৰপেটাত অৱস্থিত নৰুৱা কুজি সত্ৰ মৰিগাঁৱত অৱস্থিত ধুৱাহাট বেলগুৰি সত্ৰ গোলাঘাটত অৱস্থিত মধুপুৰ সত্ৰ কোচবিহাৰত অৱস্থিত সত্ৰ স্থানৰ ক্ষেত্ৰত যদি আমি শুদ্ধ নহয় বুলি কওঁ তেতিয়াহ'লে বাকী তিনিটা বিকল্প আমাৰ কাৰণে শুদ্ধ দিয়া আছে অশুদ্ধটো হৈছে কোনটো অপশ্যন চি ধুৱাহাট বেলগুৰি সত্ৰ কাৰণ ধুৱাহাট বেলগুৰি সত্ৰখন গোলাঘাটত নহয় ধুৱাহাট বেলগুৰি সত্ৰ মাজুলীত অৱস্থিত নেক্সট কুৱেশ্যন 21 তলৰ কোনখন নিকা সংহতিৰ সত্ৰ নহয় আমি জানো যে সত্ৰসমূহক 4 সংহতিত ভাগ কৰা হৈছে আৰু ইয়াতে অপশ্যনসমূহ দিয়া আছে এ কমলাবাৰী বি সুন্দৰীদিয়া চি বৰপেটা ডি আউনীআটী সত্ৰ এই 4খন সত্ৰৰ ভিতৰত নিকা সংহতিৰ যিখন সত্ৰ নহয় সেইখন হৈছেগৈ আউনীআটী সত্ৰ বাকী যি কমলাবাৰী আছে সুন্দৰীদিয়া আছে বৰপেটা আছে এই আটাইকেইখন নিকা সংহতি সত্ৰ পৰৱৰ্তী প্ৰশ্ন 22 তলৰ বিকল্পসমূহৰ পৰা ভুলটো চিনাক্ত কৰা অৰ্থাৎ 4টা ভিতৰত আমাক এটা বিকল্প ভুলকৈ দিয়া আছে অপশ্যন এ মালিনী থান অৰুণাচলৰ লিকাবালিৰ অঞ্চলত অৱস্থিত দেওপাহাৰ গোলাঘাটত অৱস্থিত দৰ পৰ্বতীয়া শিলৰ তোৰণ যোৰহাটত অৱস্থিত ডি কীৰ্তনঘৰ বৰপেটাত অৱস্থিত ইয়াৰে ভিতৰত যদি আমি অসমৰ সংস্কৃতি ভুলটো বিচাৰিবলৈ যাওঁ তেতিয়াহ'লে হ'ব দৰ পৰ্বতীয়া শিলৰ তোৰণ কাৰণ দৰ পৰ্বতীয়া শিলৰ তোৰণখন তেজপুৰত অৱস্থিত যোৰহাটত নহয় পৰৱৰ্তী প্ৰশ্ন 23 জয়মতী বোলছবিখনত মূল চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকী কোন আছিল অপশ্যনসমূহ দিয়া আছে এ ফণী শৰ্মা বি নৰেন বৰদলৈ চি ফুনু বৰুৱা ডি কমলা প্ৰসাদ আগৰৱালা তো ইয়াৰে ভিতৰত আমাক সোধা হৈছে 1935 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতী বোলছবিখনত কোনগৰাকী ব্যক্তিয়ে মূল চৰিত্ৰত অভিনয় কৰিছিল যদি আমি অভিনেত্ৰীৰ কথা কওঁ আইদেউ সন্দিকৈ আৰু অভিনেতাগৰাকী হ'ল ফুনু বৰুৱা অপশ্যন চি শুদ্ধ হ'ব আজি এই ভিডিঅ'টোত আমি অসমৰ সংস্কৃতিৰ ওপৰত অতি সম্ভাৱ্য 23টা প্ৰশ্ন আলোচনা কৰিবৰ কাৰণে প্ৰয়াস কৰিলোঁ আৰু আমি আশা কৰিম ভিডিঅ'টো আপোনালোকক উপকৃত কৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব